নমস্কাৰ মোৰ জীৱনীয়েন পাহি ব্লকৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। ইফালে ধুনীয়াকে মানে পুৰি বনালে বোৱাৰীয়ে চাহ দিলে। এইবোৰ খাই বৈ লৈ বজাৰলৈ বুলি যাম আৰু এতিয়া প্ৰথমতে খাই ল'ম, তাৰ পিছত আজি দিনটো কি কৰিম কি নকৰিম আপোনালোকক মানে সকলো দেখাম বুলি ভাবিছো আৰু প্ৰথমতে চাহখন খাই লম দেই। কি কৰিছা? বনমাছ এইফালে আমাৰ আদি অঞ্চল সদায় দুষ্ট। হাই কৰাচোন। হাই উম্মা দিয়াচোন। অচোন হাই কচোন, জ্ঞান কচোন। ইহঁতে গাখীৰ খালে আৰু পুৰি দুডু খালে ন? খালা নাই? খালে খালে বোলে। এতিয়া পুৰা মোনাখন লৈ বজাৰলৈ ওলাইছো। তাৰমানে একদম ওপৰত ছাতি দেখিছেনে? তাৰমানে আজি ঘৰত একো শাক পাত নাই। বোৱাৰীয়ে কৈছে গাহৰি মাংস আৰু কচু দি পিনি ঔটেঙা গাহৰি মাংস কচু দি এসাঁজ খাবলৈ মন গৈছে বোলে। সেই গতিকে এতিয়া মানে বজাৰৰ পৰা বজাৰ কৰিব ওলাইছোঁ। গোটেইফালে পানীয়ে পানী দেখিছেনে? আমাৰ চাৰিওকাষে পানী। আপোনালোকৰ ফালে পানী হৈছেনে নাই? আমাৰ ফালে ইমান পানী, বৰষুণ দিয়ে আছে চিপচিপীয়া, আৰু এই বৰষুণৰ বতৰত আৰু কচু আৰু ঔটেঙা গাহৰি মাংস দি খাবলৈ পালে আৰু কথাই বেলেগ আৰু। এইফালে গোটেইখিনি আমাৰ ওলোৱা সোমোৱা ছাইডখিনিত ইমানেই পানী। এইখিনি সেইফালে আমাৰ গুৱাহাটীটো এনেকুৱা মানে পানীয়ে পানী। আপোনালোকৰ ফালে হৈছেনে নাই? এতিয়া হ'বই আৰু বাৰিষা বতৰ চবৰে আৰু চব জেগাতে হয়নে? এতিয়া বলক আৰু বজাৰলৈ যাওঁ। এতিয়া আহি বজাৰ পালোহি। বজাৰতো ইমান বোকা। ইমান বোকা পানী। সেইখিনিতে লোকেল ৰচুন ওলাই, লোকেল শাক পাচলি ওলাই, অলপ লৈ লওঁ। ফালে ইমান ধুনীয়া লোকেল কল ওলাইছে। আইতাৰ পৰা কাঁচকল এগাখি লৈছো। এই চব্জি খোৱা কাঁচকল এগাখি লৈছো। ইমান ধুনীয়া ধুনীয়া মানে কলখিনি ন। এইফালে চেনী কলটো আশী কিমান? চেনী কলটো আশী কিমানকৈ দিছে? এগাখি দিয়ক না। ইফালে নেমু লৈ লৈছোঁ এভাংমান। ইমান ধুনীয়া ধুনীয়া লোকেল নেমু ওলাইছে। কাজি নেমু। নাচপতিটো কিমানকৈ দিছে বাইদেউ? নাচপতি কেজি 30। এইফালে একদম পলু ওলাইছে। লেটা হোৱা নাই আৰু পলুবোৰ খাই ভাল লাগে ন? খাই ভাল লাগে। কিমানকৈ দিছে ভাগ এইটো? লেটা পোকটো হয় বাইদেউ, ভাগ কিমানকৈ দিছে লেটাটো? পোৱা 1 পোৱা 150। ভালে আছে বাইদেউৰ। লেটা হ'লে আৰু বেছি খাবলৈ ভাল হ'লেহেঁতেন ন? তিয়হ লৈ ল'লোঁ অলপমান। চব পানীত ডুব পোৱা আহিছে ন? আধা সিজা নিচিনা। 3 মুঠিমান দি দিয়ক আৰু মোনাত ভৰাই দিলে হ'ল। ইফালে ধুনীয়া ধুনীয়া কলমৌ শাক লৈ লৈছোঁ। এইবোৰে লোকেল শাক, চৰব মাৰা নাথাকে। এইটো মাছটো কেনেকৈ দিছে? 100 গ্ৰাম। সেইটো 60 টকা। গৰৈ মাছ নাই ন? কম আছে। গৰৈ অলপ বিচাৰি। এইফালে পূৰা ধুনীয়াকৈ গাহৰি মাংস 1 কেজি আনিলোঁ। আনি বইল কৰি আছোঁ। বোৱাৰীয়ে বইল কৰি আছে। এইফালে নিমখ দিলে, হালধি দিছে। আজি বোৱাৰী কিহৰ লগত বনাই খোৱাবি কোৱাচোন? কচু। ইফালে ঘূৰি পিনি কোৱা আকৌ চেহেৰাটো। কচু ঔটেঙাৰ লগত মজাকৈ বনাওঁ। কচু ঔটেঙা। ঔটেঙাৰ লগত গাহৰি মাংস খাই মজাই লাগে ন? কচু আৰু ঔটেঙা পূৰা বোৱাৰীয়ে ধুনীয়াকৈ সিজাই আছে। অলপ আধা সিজাকৈ সিজাই লওঁ। সিজাই মেলি পানীখিনি পেলাই ধুনীয়াকৈ বনাব আৰু। কচু কাটিলা নাই? আজি মানে বহুত ধুনীয়াকৈ একদম মানে ব্লগ বনাম ভাবিছিলোঁ।
ভাবোঁ মানে একদম তাত গৈ পোৱাটো ধুনীয়াকৈ দেখাম মই বিএনত গৈ কেনেকৈ থেৰাপি লওঁ গৈ পাইছোঁ আৰু বুলি এনেকৈ ভিডিঅ' ল'ম বুলি ভাবোঁ জিম কৰাও ল'ম বুলি ভাবোঁ কিন্তু মানে পাহৰি থাকোঁ ল'বলৈ সেইটো কাৰণে ভিডিঅ'টো মানে ব্লগ বনোৱাই নহয় আৰু যেইকেই নহওক আৰু ভাবিলোঁ আজি আৰু যেইকেই নহওক সৰু সৰু কিছুমান মানে স্মৃতিবোৰ মানে আমাৰ আদি অঞ্চল আমাৰ আজি এনেকুৱা আছোঁ কাইলৈ হয়তো আমি বুঢ়ীও হ'ব পাৰোঁ কাইলৈ দাঁত সৰিব গাল শুকাব হয়নে নহয় চুলি পকিব সেইখিনি সময়ত আমি এনেকুৱা আছিলোঁ বুলি ধুনীয়াকৈ চাই থাকিম আৰু সেই বুলি ভাবি ধুনীয়াকৈ ব্লগটো বনাইছোঁ ধুনীয়াকৈ পাকঘৰৰ পৰা আহি গ'লোঁ ইয়ালৈ বোৱাৰীয়ে চাহ বনাই আছে তাকে চালোঁ অকণমান চাহখন খাই পিনি গা চা ধুমগৈ আৰু মানে অলপ চাহটো খাই জিৰাই লৈ অলপ গা চা ধুমগৈ আৰু বিগেনৰ অকণমান ভিডিঅ' কৰি বিগেনত আমি কেনেকৈ মানে কি কৰোঁ থেৰাপি লোৱা অকণমান ভিডিঅ' কৰি আনিছোঁ তাকে আপোনালোকৰ মাজলৈ অলপ দেখুৱাবলৈ মানে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভিডিঅ'টো চাব আৰু নামৰ ভলিউমটো ওলাই সেইটো গমেই নাপায় হয় নহয় বাৰু কথাটো হয় তেতিয়াহ'লে এনেকুৱা কাৰণে বেমাৰৰ কাৰণে যুঁজিবলৈ কাৰণে আহিবই লাগিব হয় আৰু ইয়াত কিয় যুঁজিব লগা হয় কাৰণ একো মেডিচিন দিয়া নহয় হয়নে নহয় ইয়াত আপোনালোকক প্ৰাকৃতিকভাৱে এটা থেৰাপি প্ৰচেছৰ দ্বাৰা আপোনালোকৰ গোটেই চিষ্টেমখিনি ঠিক কৰা হয় সেইকাৰণে মেডিচিন খাবলৈ দিয়া নহয় আৰু সেইকাৰণে ইয়াতে সদায় বেমাৰৰ লগত যুঁজিবলৈ আহিব লগা হয় থাকে এইফালে দোকানৰ পৰা আহিলোঁ ধুনীয়াকৈ আজি কি হ'ল মানে থেৰাপি ল'বলৈ গ'লোঁ তাতো থেৰাপি ল'লোঁ লৈ থেৰাপিৰ পৰা গৈ মানে জিম কৰোঁগৈ একেবাৰে যিহে গৰম পালোঁ আজি মানে সেই গতিকে জিমলৈ নগ'লোৱেই সেইটো কাৰণে আজি ঘৰলৈ সোনকালে আহিলোঁ দোকানতো নাথাকিলোঁ আৰু বৰ গৰম লাগিছে গা ধুম বুলি আহি গ'লোঁ দোকানতো নাথাকিলোঁ এতিয়া আহি দেখিছোঁ আমাৰ আদি অঞ্চুৱে কি ধুনীয়াকৈ পঢ়ি আছে এইফালে আমাৰ অঞ্চু ইমান ধুনীয়াকৈ লিখি আছে কি লিখিছে বা অঞ্চুৰ এইটো খাতাৰনাক দেই পাহি অঞ্চুৰ লিখাটো খাতাৰনাক আদি লিখি চোৱাচোন দে সঁচাকৈ বহীটো দিয়া বুলি ক বহি দিয়া পঢ়িম এইফালে লগত আছে আমাৰ ইফালে দকুন উঞ্জেৰ একদম পুৰা পাহিবাই পঢ়াই আছে দেই পাহিবাই লিখিব দে এই সৰু সৰু স্মৃতিবোৰ আমাৰ মোবাইলৰ ভিতৰতে বন্দী কৰি থৈ দিওঁ আমাৰ চেনেলটোতে যেতিয়া আদি অঞ্চল ডাঙৰ হ'ব নহয় ধুনীয়াকৈ উলিয়াই চাব দেই ৰাইজ গম পাইছেনে আমি কিমান দুষ্ট আছিলোঁ ভালকৈ পঢ়িছিলোঁ নে নাই মামীৰ কথা শুনিছিলোঁ নে নাই এইবোৰ চব মানে তেতিয়া ডাঙৰ হৈ চাব নহয় লাজ পাবগৈ ন দিলে পেহীয়ে মাৰ দিলে লগাই দিলে পেহীয়ে মাৰ দেখিছা কেলে পেহীৰ মাৰ খাব লাগে নমুকোৱাচোন আমাৰ আদি ভাল ল'ৰা নমুকোৱা ঐ মামী ইফালে নমুকোৱা নাই আদিয়ে চা নেপাই দে দেহা নমু কৰিম ক ইয়াই মৰম কৰিব নহয় নমু কৰিম কোৱাচোন বেটা নমু কোৱাচোন ভাল ল'ৰা নহয় আমি দুটা একেলগে ভিডিঅ' কৰি কি খং উঠিছ ৰচোন ইহঁতে ডাঙৰ হ'লে চাই থাকিবগৈ পঢ়ি থাকা একো নহয় পঢ়ি থাকিব আৰু হা আদি নমু কৰাচোন প্লিজ হাই দিয়াচোন অঞ্চু হাই দিয়াচোন হাই আমি পঢ়ি আছোঁ কোৱাচোন এইয়া আদিও দিয়াচোন আমাৰ আদি মিচিং হাঁহি উঠিছে আৰু দেই একবাৰ দিয়াচোন হাই দিয়াচোন তই যাওঁ আৰু মই নে ভাল ল'ৰা গুড বয় বেয়াই হৈ আছে মানে ন বেড বয় দে হ'ব পঢ়ি থাকা তোমালোকে দেই